আশা কৰোঁ সকলোৱে ভালে আছে। আজি আমি আলোচনা কৰিব ওলাইছোঁ দশমমান শ্ৰেণীৰ ছ'চিয়েল চায়েন্সৰ চিলেবাছসমূহ, কোনটো চেপ্টাৰ কিমান মাৰ্কছ আহিব, এইবিলাক আলোচনা কৰা বহুত ইম্পৰ্টেঞ্চ হয়। আমি সেইবিলাক আলোচনা কৰিব ওলাইছোঁ। চ' তোমালোকে ভিডিঅ'টো চাই থাকা। এই ভিডিঅ'টোৰ লগত তোমালোকৰ বহুত উপকাৰ হ'ব। যেতিয়া তোমালোকে কোনো এটা চেপ্টাৰৰ মাৰ্কছবিলাক জানি ল'বা, তেতিয়া তোমাৰ পঢ়াৰ কাৰণে বহুত সহজ হৈ যাব। ইতিহাস বুকছখনত 35 মাৰ্কছ আহিব। প্ৰথম চেপ্টাৰটোত 6 মাৰ্কছ আহিব। দ্বিতীয় চেপ্টাৰটোত 7 মাৰ্কছ আহিব। তৃতীয় চেপ্টাৰটোত 7 মাৰ্কছ আহিব। এণ্ড চতুৰ্থ চেপ্টাৰটোত 8 মাৰ্কছ আহিব। আৰু পঞ্চম চেপ্টাৰটোত 7 মাৰ্কছ আহিব। তোমালোকে এই যোনবিলাক বুৰঞ্জী দিয়া আছে, এইবিলাকত তোমালোকক লাগিব। তোমালোকৰ চিলেবাছৰ পৰা কোনো বাদ দিয়া হোৱা নাই। এইবাৰ আমি এতিয়া আলোচনা কৰিম ৰাজনীতি বিজ্ঞানৰ কোনটো চেপ্টাৰত কিমান মাৰ্কছ আহিব। এতিয়া চাই থকা ৰাজনীতি বিজ্ঞানৰ আমি আলোচনা কৰিবলৈ ওলাইছোঁ। ৰাজনীতি বিজ্ঞানৰ কিতাপখনত দুটা ভাগ আছে। এখন আছে ৰাজনীতি খণ্ড আৰু অৰ্থনীতি খণ্ড। ৰাজনীতি খণ্ডত 10 মাৰ্কছ আহিব আৰু অৰ্থনীতি খণ্ডত 10 মাৰ্কছ আহিব। ৰাজনীতি খণ্ডৰ প্ৰথম চেপ্টাৰটোত 5 মাৰ্কছ আহিব আৰু দ্বিতীয় চেপ্টাৰটোত 5 মাৰ্কছ আহিব। অৰ্থনীতি খণ্ডৰ প্ৰথম চেপ্টাৰটোত 5 মাৰ্কছ, দ্বিতীয় চেপ্টাৰটোত 5 মাৰ্কছ, টোটেল 20 মাৰ্ক আহিব এইখনত। তোমালোকে মাৰ্কছবিলাক জনাটো বহুত ইম্পৰ্টেণ্ট হয়। যদি তোমালোকে মাৰ্কছবিলাক জানা, তেতিয়াহে তোমালোকৰ ভাল ৰিজাল্ট কৰাটো সম্ভৱ।